D24 আসামৰ আমাৰ এই আলোচনা কক্ষলৈ আপোনালোক সকলো দৰ্শকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ এই মঞ্চলৈ আমি আদৰি আনিছোঁ আমাৰ বহুতৰে চিনাকি গোলাঘাটৰ এজন চিকিৎসক, বিশেষকৈ ডায়েবেটিছ ৰোগৰ চিকিৎসক ডক্টৰ মিজান আহমেদ ডাঙৰীয়া। মই তেখেতক চিনাকি কৰি দিছোঁ। নমস্কাৰ। এতিয়া আমি আমাৰ মূল বিষয়লৈ যাম। স্বাস্থ্যবিধি অথবা চিকিৎসা সেৱা এই দুটাই হৈছে আমাৰ মূল কথা, যি সন্দৰ্ভত আমাৰ শ্ৰোতা দৰ্শকে জানিলে তেখেতসকলৰ উপকাৰ হ'ব বুলি আমি আশা কৰোঁ। আৰু আজি তেখেতৰ যিটো বিশেষজ্ঞ যিটো বিষয়ত ডায়েবেটিছ ৰোগ বা বহুমূত্ৰ ৰোগ, সেই বিষয়ত আমি যাম। কিন্তু আৰম্ভণিতে এটা বিষয় মই মোৰ ফালৰ পৰা সুধিব খুজিছোঁ। সেই বিষয়টো হৈছে যে আজি অলপ দিনৰ পৰা দেখিবলৈ পাইছোঁ আমাৰ আশে পাশে যে বহু ডেকা ল'ৰাৰ মৃত্যু ঘটিছে এটা কথাত, হঠাৎ তেখেতসকলৰ এনেকুৱা হয় যে মূৰৰ বিষ হয়, তাৰপিছত তেখেতসকল হঠাৎ মানে প্ৰেছাৰ এটেক হয় বুলি জানিব পাৰিছোঁ। বিশেষকৈ হয়তো তেওঁলোকে নিজে নাজানিব পাৰে। এই ঘটনাটো প্ৰেছাৰ হৈছে বুলি যেতিয়া মৃত্যুৰ পিছত ডাক্তৰে কৈছে, আমি ভাবোঁ যে তাৰ চিকিৎসা উপায় আছিল নিশ্চয়। কিন্তু এনেধৰণে ডেকা মানুহ, মই নিজে জনাত মোৰ আশে পাশে 3জন মানৰ মৃত্যু হৈছে। এই কথা এই সম্পৰ্কত আমি মানুহসকল, বিশেষকৈ আমাৰ শ্ৰোতা দৰ্শক সজাগ হ'ব লাগে। কেনেধৰণে সজাগ হ'লে ভাল হ'ব, কি উপায় আছে, তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ ডক্টৰ আহমেদ। হয়, পোনপ্ৰথমে মই এই D24 অসম এই যিটো চেনেল আমাৰ গোলাঘাটৰ পৰা আৰম্ভ কৰি গোটেই অসমবাসীৰ বাবে যিটো এটা শুভাৰম্ভণি কৰিছে, তাত আজি মোক নিমন্ত্ৰিত কৰাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই চেগতে মই ভাবোঁ যে এই যিটো এটা ইনিচিয়েটিভ লৈছে আপোনালোকে স্বাস্থ্য শিতানক লৈ পেলাই, কাৰণ সমাজখন আজি আমি মানে বিভিন্ন ৰোগেৰে আক্ৰান্ত। আৰু এনেকুৱা এটা প্ৰেক্ষাপটত মই যদি ক'বলৈ যাওঁ যে আমি বিশেষকৈ স্বাস্থ্য বুলি ক'লে আচলতে প্ৰথমতেই মই যে স্বাস্থ্যৰ ডেফিনেশ্যনটোৱে আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ডেফিনেশ্যন অফ হেল্থ, তো তাত কৈছে যে হোৱাট ইজ দ্য মিনিং অফ হেল্থ। একচুৱেলি হেল্থ মানে স্বাস্থ্যৰ আচলতে ডেফিনেশ্যনতে আছে, হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল ৱেলবিং এণ্ড নট মিয়াৰলি এন এবচেঞ্চ অফ ডিজিজ। তো স্বাস্থ্য বুলি ক'লে অকল আমাৰ এই ৰোগ বা নথকা এটা অৱস্থাকে নুবুজায়, এটা ষ্টেট অফ কমপ্লিট ফিজিকেল, শাৰীৰিকভাৱে আমি সবল হৈ থকাটো অতি প্ৰয়োজনীয়। ফিজিকেল, ছ'চিয়েল, সামাজিকভাৱেও আমি কিমান স্বাৱলম্বী, আমি সমাজখনৰ লগত কেনেদৰে মিলি আছোঁ, আমাৰ কি ইণ্টাৰেকশ্যন, আমি কেনেধৰণে আমি আঁকোৱালি আছোঁ, এই বস্তুখিনি আমি ওপৰত আমি এটা মানে সজাগতামূলক আমি কিমান এলাৰ্ট হৈ আছোঁ। আৰু ফিজিকেল, ছ'চিয়েল এণ্ড মেণ্টেল, আমি মানসিকভাৱেও আমি কিমান এইখিনি ৰোগৰ লগত আমি মানসিকভাৱে আমি কিমান এটা সুস্থ অৱস্থাত আছোঁ, এই গোটেইখিনি ছাৰাউণ্ডিং আমি গোটেইখিনি মানে কম্প্ৰিহেনচিভলি যদি আমি ভাবোঁ, তো এই গোটেইখিনি আমি মানে এটা ভাল অৱস্থাত থকাটোহে হেল্থ বুলি কয়। আৰু আপুনি যিটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে, কাৰণ এই যিবোৰ বেমাৰ আপুনি কৈছে যে খুব কম বয়সতে আজিকালি যিটো আপোনাৰ ষ্ট্ৰোক বা পেৰালাইচিছ বা কম বয়সত আজিকালি ডেথ ইন য়ংছ যিবোৰ আমি দেখা পাওঁ আমাৰ সমাজত, এইবোৰ আচলতে এইটো এটা চিণ্ড্ৰম আছে, চিণ্ড্ৰম এক্স বুলি কয়। তো এইটো এটা মেটাবলিক চিণ্ড্ৰম বুলি কয় আচলতে। আজি আমি যদি চাওঁ, আমাৰ কিছুমান ষ্টাডি আছিলে ICMR, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ। তো ICMR এটা ষ্টাডিত প্ৰকাশ পাইছিলে যে আজি 20 বছৰ আগত আমাৰ মৃত্যুৰ যিবোৰ কাৰক আছিলে, সেইবোৰ আছিলে মষ্টলি আপোনাৰ কমিউনিকেবল ডিজিজ, যেনে টিউবাৰকুলোচিছ, লেপ্ৰচি, মেলেৰিয়া, টাইফইড। এইবোৰ ৰোগত আমাৰ মৃত্যুৰ কাৰকবোৰ, মৰ্টেলিটি ৰেটবোৰ বেছি আছিল। কিন্তু আজি যিমান দিন অতিবাহিত হৈ গৈছে, দেখা পোৱা গৈছে যে এই যি প্ৰায় 20টা বছৰত দেখা পোৱা গৈছে, ইভেন ৱৰ্ল্ড ৱাইড, গোটেই পৃথিৱীতে আমি যদি দেখা পাওঁ, যিমান আমি ডেভেলপ হৈ আহিছোঁ, তো দেখা পোৱা গৈছে এই নন কমিউনিকেবল ডিজিজবোৰহে প্ৰধান কাৰক হৈ আছে, এই আমাৰ মৃত্যুদূত হিচাপে আমাৰ সমাজত গ্ৰাস কৰি আহিছে। তো এই নন কমিউনিকেবল ডিজিজত আমাৰ জেনেৰেলি কি হয়, এটা ক্লাষ্টাৰ অফ ডিজিজ বুলি কয়। তো তাত আপোনাৰ যেনেকৈ ডায়েবেটিছ, হাইপাৰটেনশ্যন, কলেষ্ট্ৰল, হাৰ্ট ডিজিজ, এই সকলো আমাৰ জেনেৰেলি এটা মিশ্ৰিত হৈ পেলাই এটা কয় যে চিণ্ড্ৰম এক্স বা মেটাবলিক চিণ্ড্ৰম। আচলতে এইটো এটা ডেঞ্জাৰাছ চিণ্ড্ৰম। আমি বহু মানুহে আমাৰ মাজত লৈ ঘূৰি ফুৰোঁ, আমি গম নাপাওঁ আচলতে, কিয়নো আমাৰ মাজত সজাগতাৰ অভাৱ। তো আমি যদি চিকিৎসকসকলেও যদি এইখিনি ক্ষেত্ৰত আগবাঢ়ি নাহোঁ, বা আমাৰ সমাজৰ অগ্ৰণী বিভিন্ন প্ৰতিষ্ঠান আছে, বা আমাৰ সমাজৰ বিভিন্ন স্তৰত আমি যদি এইখিনি সজাগতা আনো, তেতিয়া ডেফিনেটলি এইখিনি ক্ষেত্ৰত এটা গুৰুতৰ ভূমিকা সহায়ক হ'ব আৰু এটা গুৰুতৰ ভূমিকা গ্ৰহণ কৰিব পৰা যায়। তো আপুনি যিটো প্ৰশ্ন ক'লে যে কম বয়সতে
যিটো ঢুকাই যায় এইটো আৰু মষ্টলি কাৰণ হৈছে যেনেকৈ হাইপাৰ টেনশ্যন যিটো মই ক'লোঁ হাই প্ৰেছাৰ হৈ থকা বা ডিছলিপিডিমিয়া বুলি কয় আমাৰ কলেষ্ট্ৰল এবনৰ্মেলিটি দেখা পোৱা যায় তো এই কলেষ্ট্ৰল এবনৰ্মেলিটিছবোৰ হৈ পেলাই আমাৰ কলেষ্ট্ৰল মানে কি আমাৰ যে চৰ্বি আমি যে তেল জাতীয় বস্তুবোৰ খাই থাকোঁ আজিকালি বিশেষকৈ আমি যুৱ প্ৰজন্ম বিশেষ ফাষ্ট ফুডৰ প্ৰতি খুব ধাউতি হোৱা দেখা পোৱা যায় আমাৰ ল'ৰা ছোৱালী আজিকালি চাওমিন চিপছ বাৰ্গাৰ পিজ্জা এই ফেঞ্চি ফুডৰ প্ৰতি বেছি আইটেমবোৰৰ প্ৰতি বেছি আকৃষ্ট হোৱা দেখা পোৱা গৈছে এটা দিকটামে আছে আমাৰ এটা কৈছে যে ফাষ্ট ফুড কিলছ ফাষ্ট তো আমাৰ বিশেষকৈ আজিকালি ফাষ্ট ফুডৰ এটা ঢৌ বিশেষকৈ দেখা পোৱা গৈছে আজিকালি কম বয়সৰ পৰা আমি দেখা পাওঁ আৰু ৰেপিড আৰ্বানাইজেশ্যন হৈছে ভাৰতবৰ্ষখন তো আৰ্বানাইজেশ্যন হোৱাৰ লগতে আজিকালি আমাৰ বাহিৰৰ খানাবোৰ খোৱা বেছি দেখা পোৱা যায় ৰেষ্টুৰেণ্টসকলত হোটেলত গৈ বাহিৰা ফেঞ্চি খানাবোৰ বেছি খাওঁ তো সেইবোৰত সেই ট্ৰেন্স ফেট বুলি এটা বস্তু থাকে সেই ট্ৰেন্স ফেটটো আমাৰ হাৰ্টৰ কাৰণে বা হৃদৰোগৰ কাৰণে অলপ হানিকাৰক তো এইবোৰ এটা কাৰক আচলতে চাইলেণ্ট কিলাৰ বুলি কয় সেইকাৰণে এই যিটো আপোনাৰ ল'ৰাবোৰে আমাৰ আচলতে হাইপাৰ টেনশ্যন বা কলেষ্ট্ৰল ডিছলিপিডিমিয়া তো এইবোৰ আমি এটা বেমাৰ আমি লগত লৈ ফুৰে আচলতে আৰু এই বস্তুবোৰ লৈ ফুৰিলে আমাৰ একো চিমটম দেখা নিদিয়ে সেইকাৰণে আমাৰ ৰোগীসকল আমাৰ ধৰা নপৰে আমি চিকিৎসক এজনৰ ওচৰলৈ কেতিয়া আহে যেতিয়া আপোনাৰ কিবা এটা ঘটনা ঘটিছে বা কিবা এটা অসুবিধাত পৰিলেহে আমাৰ চিকিৎসক এজনৰ কথা মনত পৰে বিষ এটা হৈছে পেট বিষ হৈছে জ্বৰ হৈছে কাহ হৈছে তো আমি কিবা এটা চিমটমছ দেখা দিয়ে আমি চিকিৎসক এজনক চিন্তা কৰোঁ কিন্তু এই যিটো মই ক'লোঁ চিণ্ড্ৰম এক্স ইয়াত আপোনাৰ প্ৰথমতে কি হয় এই চিমটমছবোৰ দেখা নিদিয়ে সেইকাৰণে আমাৰ ৰোগীসকল ল'ৰাবোৰ ধৰা নপৰে সেইকাৰণে আজিকালি কম বয়সতে আজিকালি আৰ্লি ষ্ট্ৰ'কছ ইন য়ং বুলি কয় যিটো কম বয়সতে আজিকালি 18 বছৰ 12 বছৰ বা ষ্ট্ৰ'ক পেৰালাইজ হৈ পেলাই হঠাতে হেৰি হোৱা দেখা পোৱা যায় বা মেচিভ হাৰ্ট এটেক হয় আজি কিছুদিন আগতে আমি এখন চিকিৎসা মহাবিদ্যালয়ৰ এজন আমাৰ লগত চিনি পাব আমাৰ চিকিৎসক বন্ধু এজনো ইভেন হি ইজ এ ডক্টৰ তেওঁ খুব ডক্টৰ শংকৰ পৰাশৰ যোৱাটো মানে গোটেই অসমীয়া গম পায় তো আমি কম বয়সতে এজন ভাল চিকিৎসকক হেৰুৱাইছোঁ এই হঠাতে হাৰ্ট এটেক হৈ পেলাই তো আজিকালি কম বয়সতে এই বস্তুবোৰ আমাৰ দেখা গৈছে খুব সহজ হৈ গৈছে এই বস্তুবোৰ আমাৰ মাজত দেখা পোৱা তাৰমানে এনেকুৱা হৈছে আপুনি যিটো ক'লে যে তেখেতসকলে সজাগ হ'বলৈও সময় নাথাকে ভিতৰি হৈ থাকে একজেক্টলি তেনেকুৱা হৈ থাকে কিন্তু মই দেখিবলৈ পালোঁ কালি কেইদিনমান আগৰ কথা যে এজন ডক্টৰৰ ওচৰলৈ এজন গৈছে ৰোগী তেওঁ ৰিপৰ্ট খুজিলে ৰিপৰ্ট আগতে তেওঁ বুজি নিশ্চয় দেখুৱাইছে ৰিপৰ্ট দেখুৱাই তেওঁ ক'লে যে আপোনাৰ ক্ৰিয়েটিনিন বাঢ়ি আছে আপুনি মাংস নাখাব তেওঁ কৈছে উত্তৰত আপুনি শুনিলে হাঁহি উঠিব তেওঁ কৈছে যে এই বিহুটো আৰু আমাৰ পূজাটো গৈ লওক তাৰপিছৰ পৰা মই এৰিম একজেক্টলি গতিকে আমাৰ মানুহ যদি তেনেকুৱা হয় বিহু পূজা হ'লে খাবই নহ'লে তাৰপিছতহে এৰিব তেতিয়াহ'লে বেমাৰটো ৰৈ নাথাকে এই ক্ষেত্ৰত সজাগতাটোতো প্ৰয়োজন আছেই আৰু কিবা বেছি প্ৰয়োজন আছে নেকি বাৰু নহয় সেইটোৱে আমাৰ মাজত আচলতে এই প্ৰচেছখিনি আচলতে একেদিনাই হৈ যোৱা বস্তু নহয় ষ্টেপ বাই ষ্টেপ আমি যদি বিভিন্ন স্তৰত আমি সোমাব পাৰোঁ আমাৰ ছ'চাইটিত আমি কিছুমান হেল্থ কেম্পছ কৰিব পাৰোঁ বিনামূলীয়া হেল্থ চেকআপছ কিছুমান যদি আমি কৰোঁ আমি যদি বিশেষকৈ মোৰ যিটো চেণ্টাৰ আমাৰ নৰ্থ ইষ্ট ডায়েবেটিছ চেণ্টাৰ আমাৰ যিটো গোলাঘাটত আছে তো এই চেণ্টাৰটো আমি এটা ইনিচিয়েটিভ লওঁ মই কৰি থাকোঁ আমি এম্পাৱাৰমেণ্ট অফ ইউথছ আমি বিশেষ কলেজ বা যুৱ প্ৰজন্ম আমি টাৰ্গেট কৰি পেলাই আমি এই কিছুমান কাৰণ এই বস্তুবোৰ আজিকালি আমি যদি এই কলেজীয়া ছাত্ৰ ছাত্ৰী লেভেলত ইউথ লেভেলতো যদি আমি এইখিনি আমি প্ৰিভেণ্ট কৰিব পাৰোঁ তেতিয়া এই আগন্তুক দিনত আমি কাৰণ ডায়েবেটিছ বা এনেকুৱা মেটাবলিক হাৰ্ট ডিজিজ কলেষ্ট্ৰল ষ্ট্ৰ'কছ এই বেমাৰবোৰ হোৱাত আমি যিখিনি সমাজত ফেচ কৰি আছোঁ ইট ইজ দ্য টিপ অফ দ্য আইচবাৰ্গ একচুৱেলি আমি গোটেই মেজৰ পৰ্চন ইজ ছাবমাৰ্জ একচুৱেলি আমি যিখিনি প্ৰিভেলেঞ্চ হৈ আছে এতিয়া বৰ্তমান ডায়েবেটিছ হাইপাৰটেনশ্যন হাৰ্ট ডিজিজ এইবোৰ জাষ্ট এটা আইচবাৰ্গৰ টিপটোহে আমি দেখা পাই আছোঁ মেজৰ পপুলেশ্যন আমাৰ ছাবমাৰ্জ হৈ আছে যিবোৰ আগন্তুক দিনত আহিবলগীয়া হৈ আছে তো সেই বস্তুখিনি আমি যদি এনেধৰণে কিছুমান যদি হেল্থ কেম্প কিছুমান কৰোঁ সজাগতা কিছুমান যদি আনিব পাৰোঁ আমি কিছুমান যদি লিফলেট কৰিব পাৰোঁ বা কলেজে বা স্কুলত যদি আমি স্কুল লেভেলৰ পৰাই আমি যদি এইখিনি আমি এটা হেল্থক লৈ পেলাই কিছুমান যদি এটা ক্লাছেই সজাগতামূলক আমি এটা যদি ক্লাছেই আধা ঘণ্টা আমি যদি কোনোবা সপ্তাহটোত এদিন যদি এখন স্কুলেও এটা ইনিচিয়েটিভ লয় যে আমি আধা ঘণ্টা আমি যিকোনো এজন চিকিৎসক বা হেল্থ ৱৰ্কাৰক আপুনি যদি আমন্ত্ৰণ কৰি পেলাই যেনে বিভিন্ন ধৰণৰ আমি যদি এটা ক্লাছ ৱাইজতে আমি যদি ইহঁতক আমি ল'ব পাৰোঁ অকণমান সময় যদি আমি সেইখিনিক দিব পাৰোঁ কাৰণ এই তলৰ কৈছোঁ কোনো আমাৰ এই যিটো ফাষ্ট ফুড ইটিং বা হেল্ডি লাইফষ্টাইল আজিকালি আমাৰ শাৰীৰিক পৰিশ্ৰমৰ অভাৱ লেক অফ ফিজিকেল এক্টিভ ষ্ট্ৰেছ লেভেল আজিকালি আমাৰ লাইফষ্টাইল সলনি হৈ গৈছে আগৰ দিনত আমি এটা সদায় আছে যে আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেল্ডি এণ্ড ৱাইজ তো যিমান আমি মানে সোনকালে খোৱাটো বা ৰাতিপুৱা সোনকালে উঠাটো তো এইবোৰ আজিকালি চাব আমাৰ আজিকালি লাইফষ্টাইলবোৰ সলনি হৈছে মোবাইলৰ মাজত থকা হয় বিভিন্ন আজিকালি স্ক্ৰিনিং টাইমবোৰ আজিকালি বাঢ়ি গৈছে শিশুসকলৰ কম বয়সতে আজিকালি মোবাইল চোৱা দেখা পোৱা গৈছে তো যাৰ ফলত আপোনালোকৰ এই যিবোৰ আমাৰ যিটো চাইকাৰ্ডিয়ান ৰিডিম বুলি কয় যিটো টোপনি যিটো আমাৰ যিটো নৰ্মেল চাইকেল সেইবোৰ অল্টাৰ হৈ যায় ল'ৰা ছোৱালী আজিকালি 12টা বজালৈকে নুশুৱে ফলত ৰাতিপুৱা শুই উঠি আগতে আমি 5টা বজাতে উঠো 4টা বজাতে উঠি কিতাপ পঢ়োঁ কিন্তু আজিকালি চাব ল'ৰা ছোৱালী স্কুললৈ উঠি ডাইৰেক্ট স্কুললৈহে যায় 7টা বজাত উঠি পঢ়িবলৈ সময় নাথাকে তো এই বস্তুবোৰ যিটো চেঞ্জেছ আহিছে তো এইবোৰ ভাবোঁ আমি যদি
গ্ৰাছৰুট লেভেলৰ পৰা যদি আমি এইখিনি এড্ৰেছ কৰিব পাৰোঁ তেতিয়া ডেফিনেটলি ভৱিষ্যতে ইয়াৰ এটা প্ৰভাৱ পজিটিভ এটা ইম্পেক্ট পৰিব আমাৰ সমাজত। হয়, আমাৰ যিটো এটা পাৰিবাৰিক সম্পৰ্কও আছে, তুমিও শব্দ আহিব পাৰে, গতিকে আমি তেনেকেই কথা বতৰা পাতোঁ। এতিয়া এটা কথা সুধিব খুজিছোঁ তোমাক যে তোমাৰ বিশেষ নিজৰ যিটো বিষয় হৈছে ডায়েবেটিছ ৰোগত মানে হৈছে আৰু গোলাঘাট নগৰতে চিকিৎসা সেৱা আগবঢ়াই আছে। তেওঁ অভিজ্ঞতা কেনেকুৱা যে ইয়াত কিমান বেছি ডায়েবেটিছ ৰোগৰ ৰোগী আছে আৰু তেওঁলোকে কিমান বেছি সজাগ হৈছে বা কিমান তেওঁলোকে ৰোগৰ পৰা উপশম পাইছে বা মৃত্যুমুখৰ পৰা ঘূৰি আহিছে, এনেকুৱা আমাক জানিবলৈ দিব? হয়, মই একচুৱেলি আমাৰ এই চেণ্টাৰটো গোলাঘাটৰ যিটো নৰ্থ ইষ্ট ডায়েবেটিছ কেয়াৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰ আমাৰ ষ্টেডিয়াম ৰোডত আছে। এইটো আমি 2011 চনতে আমি ষ্টাৰ্ট কৰিছিলোঁ। মই চেন্নাইত এই পষ্ট গ্ৰেজুৱেট ফেলোশ্বিপ কৰিছিলোঁ 2 বছৰীয়া। তো ফেলোশ্বিপ কৰি পেলাই মই ইণ্ডিয়া ডায়েবেটিছ ৰিচাৰ্চ ফাউণ্ডেশ্যন তাৰ পৰা ফুল টাইম ফেলোশ্বিপ কৰি পেলাই অসমলৈ অহা। তো আহি ইয়াত মোৰ মা একচুৱেলি ডায়েবেটিছ ৰোগতেই মৃত্যুবৰণ কৰিছিলে। তো মাৰ ওপৰতে আমাৰ এই চেণ্টাৰটো কৰা হৈছিলে গোলাঘাটৰ ষ্টেডিয়ামৰ ফ্ৰণ্টত। তো এই চেণ্টাৰটোৰ মই 2011 চনৰ পৰাই গোলাঘাটত সেৱা আগবঢ়াই আহিছোঁ। আজি প্ৰায় 14 বছৰ 14 বছৰ অতিক্ৰম কৰিলে। তো এই চেণ্টাৰটোত আপোনালোকৰ আশীৰ্বাদতে আমি অসমৰ বিভিন্ন জেগাৰ আমি ৰোগী চোৱাৰ সৌভাগ্য হৈছে আৰু চাই পেলাই আমি দেখা পাইছোঁ যে বহুত ৰোগ মানে বহুত আমাৰ মানুহখিনি বহুত সজাগতাৰ অভাৱ, বহুত ৰোগ প্ৰপাৰ ট্ৰিটমেণ্ট পোৱা নাই, প্ৰপাৰ চিকিৎসা পোৱা নাই, তেনে ক্ষেত্ৰত বহুতখিনি কমপ্লিকেশ্যনছ লৈ আহে আচলতে। তো আমি যিটো সেইকাৰণে ডায়েবেটিছৰ ক্ষেত্ৰত আমি কওঁ যে প্ৰথম অৱস্থাত একো যিটো লক্ষণ দেখা দিয়ে সেইকাৰণে আমাৰ ৰোগীসকল ধৰা নপৰে। তো মই যদি এতিয়া 100জন মানুহ এটা ৰাস্তাত চুগাৰ পৰীক্ষা কৰোঁ ইয়াতে, তাৰে 5-6জনে গাত ডায়েবেটিছ লৈ ঘূৰি আছে, ধৰাই নপৰা, আনডায়েগন'জ হৈ থাকে তাৰমানে। আৰু প্ৰিভেলেঞ্চ আপুনি অভাৰঅল আপুনি যদি চাওঁ আমাৰ মানে এৰাউণ্ড 6 to 7% প্ৰিভেলেঞ্চ অফ ডায়েবেটিছ আমাৰ আছে ইন জেনেৰেল। আৰু গোটেই ইণ্ডিয়াৰ প্ৰেক্ষাপটত যদি চাওঁ আমাৰ গোৱা 1 নম্বৰ স্থানত আছে আচলতে, গোৱা ৰাজ্য। দ্বিতীয় স্থানত আছে বেছি প্ৰিভেলেঞ্চ অফ ডায়েবেটিছ 25.6% ছামথিং, 1 নম্বৰ আছে। দ্বিতীয় স্থানত আছে আপোনাৰ পণ্ডিচেৰী আগত যিটো কৈছিলোঁ, পুডুচেৰী। আৰু তৃতীয় স্থানত আছে হায়দৰাবাদ। তো আপোনাৰ এইখন ষ্টেট ৱাইজ ডিষ্ট্ৰিবিউশ্যন। আৰু তথাপি চাউথ ইণ্ডিয়াত এই বেছিকৈ ডায়েবেটিছৰ প্ৰভাৱ বেছি মানে প্ৰিভেলেঞ্চ বেছি আছে বুলি কয়। তথাপি অসমৰ প্ৰেক্ষাপটত অসমৰ একজেক্ট ডাটা নাই, আমি কিমান এতিয়ালৈকে ষ্টাডি তেনেকুৱা নাই বিশেষকৈ যে কিমান প্ৰিভেলেঞ্চ আছে। কিন্তু অভাৰঅল ইণ্ডিয়াৰ পপুলেশ্যনত যদি চাওঁ আমি 101 মিলিয়ন ডায়েবেটিক পেচেণ্ট আজি বৰ্তমান। আৰু 3 নিউ কেছেছ ডায়েগন'জ পাৰ ছেকেণ্ড, এইটো ৱৰ্ল্ড ৱাইড IDF যিটো ইণ্টাৰনেশ্যনেল ডায়েবেটিছ ফেডাৰেশ্যনৰ ডাটা কৈছে প্ৰত্যেক 3 নিউ কেছেছ ডায়েগন'জ পাৰ ছেকেণ্ড। তো তাৰমানে 1 মিনিটত 180জন ডায়েবেটিছ ৰোগী ধৰা পৰে ৱৰ্ল্ড ৱাইড। আৰু 183 মিলিয়ন পিপুল আৰ আনএৱেৰ, 183 নিযুত মানুহে গাত ডায়েবেটিছ লৈ ঘূৰি আছে, আমাৰ মাজত গমেই নাপায়। তো সেইকাৰণে বহুত ৰোগী আমি গম নাপায়, আনডায়েগন'জ হৈ থাকে। তো সেইকাৰণে আমাৰ মাজত সজাগতা দৰকাৰ। আৰু এইখিনি ক্ষেত্ৰত ডায়েবেটিছ বুলি ক'লে অকল চুগাৰ দৰৱ এটা খাই থকাটোৱে উত্তৰ নহয় আচলতে। ডায়েবেটিছ ইজ নট এ ডিজিজ একচুৱেলি, ইটছ এ ডেফিচিয়েঞ্চি ডিছঅৰ্ডাৰ বুলি কয়। ইটছ এ বাঞ্চ অফ ডিছঅৰ্ডাৰ। ডায়েবেটিছ এটা বেমাৰৰ থোপা আচলতে। ডায়েবেটিছ বুলি অকল চুগাৰটো বাঢ়ি থকা নুবুজায়। ডায়েবেটিছ বুলি চুগাৰ বাঢ়ি থাকে, হাই প্ৰেছাৰ আহি যায়, কলেষ্ট্ৰল বাঢ়ি থাকে, হাৰ্টত এফেক্ট কৰে, নাৰ্ভত এফেক্ট কৰে, কিডনি এফেক্ট কৰে, স্কিনত এফেক্ট কৰে, ছেক্সুৱেল ফাংচন এফেক্ট কৰে, মানে মূৰৰ চুলিডালৰ পৰা ভৰি নখটোলৈকে নাথিং ইজ স্পেয়াৰ্ড, একো বাকী নাথাকে বুলি। সেইকাৰণে যেতিয়া দেখা দিয়ে আচলতে লক্ষণবোৰ দেখা দিয়ে, ডেট বিকামছ টু লেট। আমাৰ মানুহজন আমাৰ ৰোগী এজন কেতিয়া আহে যেতিয়া এখন তেখেতৰ ভৰিখন ফুলিছে হয়তো, গাঁৱৰ মানুহজনে গমেই নাপায়। যেতিয়া ভৰিখন ফুলিছে তেতিয়া হৈছে মোৰ ভৰিখন কিয় ফুলিছে, তেতিয়া চুগাৰ চাইছে 500 চুগাৰ। তো আমাৰ ৰিচাৰ্চৰ পৰা ওলাইছে এটা পেচেণ্ট ডায়েবেটিছ হোৱাৰ পৰা চকুটো এফেক্ট কৰিবলৈ, কিডনিটো এফেক্ট কৰিবলৈ ইট টেক্স মিনিমাম 4.7 years, তাৰমানে অলমষ্ট 4 বছৰ 7 মাহ, অলমষ্ট 5 বছৰ। তো 5 বছৰ কাল আমাৰ ইয়াত পেচেণ্টে গাত ডায়েবেটিছ লৈ ঘূৰি ফুৰে, গমেই নাপায়, কাৰণ বেমাৰটোৰ একো লক্ষণ দেখা নাই। সেইকাৰণে আমাৰ ৰোগীসকল ডাক্তৰৰ ওচৰলৈ অহাটো প্ৰয়োজন। যেতিয়া দেখা দিয়ে লক্ষণ, ডেট বিকামছ টু লেট একচুৱেলি, বহুত পলম হৈ যায়। কেতিয়াবা কিছুমান পেচেণ্ট আমি ঘূৰাই আনিব নোৱাৰোঁ, ইমান বেয়া লাগে। আমি কিছুমান পেচেণ্ট অলৰেডি হাৰ্ট এটেক হৈ গুচি আহে, কিডনি পূৰা ডেমেজ হৈ আহে, কিডনি ডায়েলাইচিছ কৰা পেচেণ্ট পাওঁ আমি, কিডনি ট্ৰান্সপ্লাণ্ট পেচেণ্ট পাওঁ, ষ্ট্ৰ'ক হৈ আহে, পেৰালাইচিছ হৈ আহে, অন্ধ হৈ আহে বিশেষকৈ। তো একদম সেইকাৰণে আজিকালি এই বেমাৰটো মানে বিশেষকৈ আমাৰ ঘৰে ঘৰে আজিকালি, আগৰ দিনত কৈছে যে ডায়েবেটিছটো অকল ধনী মানুহৰ বেমাৰ বুলি কৈছিলে, কিন্তু আজিকালি চাব ৰিক্সাৱালাজনো ওলাই গৈছে, খেতিয়কজনো ওলাই গৈছে, কমন পিপুলো আজি আহি গৈছে ডায়েবেটিছটো। তো সেইকাৰণে আমি সজাগ হোৱাটো খুব ইম্পৰ্টেণ্ট। আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰি থওঁ, আমাৰ যিটো ICMR, আমাৰ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল, ICMR আমাৰ ডিব্ৰুগড় যিটো চেণ্টাৰ, তাৰ পৰা আমাৰ প্ৰফেচৰ সঞ্জীৱ কাকতি ছাৰ, আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল, তেওঁৰ তত্বাৱধানতে আমাৰ এটা ৰিচাৰ্চ চলিছে, ৰেজিষ্ট্ৰি অফ য়ংগাৰ ডায়েবেটিছ ইন ইণ্ডিয়া। তো তাত এই মোৰ চেণ্টাৰটো আমাৰ এটা ৰিপৰ্টিং চেণ্টাৰ হিচাপে আছিলে আজি প্ৰায় 7-8 বছৰ। আমাৰ গোলাঘাটৰ পৰাই মই আমাৰ আজিকালি কম বয়সৰ যিটো 25 বছৰৰ কম বয়সৰ ডায়েবেটিক পেচেণ্ট, তো মোৰ ইয়াৰ পৰাই প্ৰায় 35টা কেছ মই ইয়াৰ পৰাই ৰিপৰ্ট কৰিছোঁ।
কিমান বছৰ এইটো প্ৰতিষ্ঠা? এই লাষ্ট 10 বছৰৰ আগৰ পৰা ষ্টাডিটো হৈছিলে। তো আমাৰ মোৰ আণ্ডাৰতে গোলাঘাটত তেনেকৈ আমি 20-25টা বাচ্চা মোৰ আণ্ডাৰতে কম বয়সৰ। আৰু যিটো য়ংগেষ্ট পেচেণ্ট আছে সেইটো 2 বছৰীয়া বাচ্চা, 2 বছৰ বয়সত টাইপ 1 ডায়েবেটিছ, হাগিছ পিন্ধি আছে, আপুনি মুখত মাতেই ফুটা নাই, মাকৰ লগত মোৰ চকুচা গৈ থাকে। তো ইনচুলিন আমি দিবলগীয়া হয় সেই শিশু। কিহৰ কাৰণে হ'ব ইমান কেঁচুৱা? সেইটো টাইপ 1 ডায়েবেটিছ। টাইপ 1 ডায়েবেটিছত কি হয়, আপোনালোকৰ এবছলিউট ডেফিচিয়েঞ্চি অফ ইনচুলিন হয়। জেনেৰেলি কি হয়, অটো ইমিউন এটা ফেক্টৰ বুলি কয়। আৰু জেনেৰেলি আমি কি হয়, এটা ভাইৰেল ইটিঅলজি বা ভাইৰেল ইনফেকশ্যন হোৱাৰ পিছত দেখা পোৱা মানে ছাচেপ্টেবল হয় বুলি কয়। জেনেৰেলি আমাৰ এই পূজাৰ সময়খিনি বিশেষকৈ ছেপ্টেম্বৰ অক্টোবৰ মাহত এইখিনি কেছ জেনেৰেলি বেছি দেখে, কাৰণ এই ভাইৰেল ফিভাৰ্ছত হয়। এই ভাইৰেল ইনফেকশ্যনবোৰ হোৱাৰ ফলত এই অক্টোবৰ ছেপ্টেম্বৰ মাহত আমি অলপ এইখিনি কেছ বেছি ডায়েগন'জ কৰা দেখা পাওঁ। তো ইহঁতৰ কি হয়, এবছলিউট ডেফিচিয়েঞ্চি অফ ইনচুলিন। ইয়াত যিটো আপোনাৰ আমাৰ শৰীৰত বিটা চেল বুলি এটা গ্ৰন্থি আছে না পেংক্ৰিয়াছৰ, তো সেই পেংক্ৰিয়াছৰ বিটা চেলত তাৰপিছত মানে এবছলিউট ডেফিচিয়েঞ্চি অফ ইনচুলিন, সেইটো অটো ইমিউন ডিজিজ হৈ পেলাই আপোনাৰ টোটেল বিটা চেল মানে ডেষ্ট্ৰয় হৈ যায়, বিটা চেল এপপ্ট'চিছ হয়, যাৰ ফলত সিহঁতক টেবলেটে কাম নকৰে। আৰু সিহঁতি ইনচুলিন ইজ লাইফ ফৰ দেম। এটা কথা মনত ৰাখিব লাগে, আমাৰ একদম কম বয়সতে ডায়েবেটিছ আহিছে। তো এই যিটো ইহঁতৰ ইনচুলিন ইজ লাইফ ফৰ দেম, সিহঁতৰ কাৰণে ইনচুলিনটো অতিকৈ মানে ল'বই লাগে, সিহঁতক কেতিয়াও মিছ কৰিবলগীয়া নহয়। এতিয়া বহু লোকে কয় যে দৌৰাবলৈ আমি নাযাওঁ, আমি নোযোৱাকৈ আমাৰ ভাল হৈছে খোজকাঢ়োঁ বা এইটো আমি খাওঁ, জামুৰ ৰস খাওঁ, অৰ্জুন গছৰ ছালৰ খুন্দি পেলাই খাওঁ, এনেকৈ বহু লোকে কয়। কেইবাজন শিক্ষকো মোক কৈছে যে আমি কিন্তু দৰৱ নোখোৱাকৈ ভাল হৈ আছোঁ। এতিয়া কথাটো হ'ল কি, তেওঁলোকে কেনেকৈ ভাল হ'ব পাৰে? এনেকৈও যদি হয়, দৰৱটো খাব নালাগে, ইনচুলিন ল'ব নালাগে। চব প্ৰত্যেকজন ডায়েবেটিক পেচেণ্টে বেলেগ। আৰু কথা এটা এইখিনিতে মই কৈ থওঁ, এই ডায়েবেটিছ ইজ এ প্ৰগ্ৰেছিভ ডিজিজ। বেমাৰটো দিনক দিনে আগবাঢ়ি গৈ থাকে। তো প্ৰথম যেতিয়া এজন ব্যক্তিৰ ডায়েবেটিছ প্ৰথম ধৰা পৰে, তো তেতিয়াই তেওঁলোকৰ একচুৱেলি কি হয়, আমাৰ যিটো পেংক্ৰিয়াছ থাকে, সেই পেংক্ৰিয়াছৰ 50% অফ দ্য বিটা চেলছ আৰ নকড অফ। 50% বিটা চেল অলৰেডি আমাৰ মৰি যায় তাৰমানে, আৰু বিটা চেল এপপ্ট'চিছ হয় বুলি কয়। আৰু প্ৰত্যেক বছৰে 1-2% বিটা চেল লছ হৈ গৈ থাকে। তো এজন ব্যক্তি যেতিয়া প্ৰথম ডায়েবেটিছ ধৰা পৰে, তো সেই ধৰা পৰোঁতে এজন ব্যক্তিৰ 50% বিটা চেল লছ হয়, আৰু পাৰ ইয়াৰ 1-2% বিটা চেল এনেকৈ লছ হয়। তো সেইকাৰণে জেনেৰেলি কি হয়, এজন ডায়েবেটিক পেচেণ্টৰ যিমান বয়স মানে ডিউৰেশ্যন অফ ডায়েবেটিছটো যিহেতু যিমান পুৰণা হৈ গৈ থাকে, সিমান জটিল হৈ গৈ থাকে বেমাৰটো। আৰু প্ৰথম অৱস্থাত যেতিয়া চুগাৰ ধৰা পৰে, সেই ইনচুলিন ৰেজিষ্টেঞ্চটো এটা কাৰক বুলি কয়। তো সেই ইনচুলিন ৰেজিষ্টেঞ্চৰ ফলত এই ডায়েবেটিছটো দেখা পৰে। তো প্ৰথম অৱস্থাত কি হয়, কিছুমান আৰু প্ৰত্যেকজন ডায়েবেটিক পেচেণ্টে বেলেগ। যিটো দৰৱ আপোনাৰ কাৰণে ইউজফুল, সেই একেটা দৰৱ দ্বিতীয়জনৰ কাৰণে হানিকাৰকো হ'ব পাৰে। ডায়েবেটিছৰ আপোনাৰ বহুত কথা আছে, আমি বহুত চিকিৎসকসকলে আমি বিশেষকৈ চাই চিতিহে কিছুমান দৰৱ দিওঁ। তেতিয়া চুগাৰৰ দৰৱে এনেকুৱা দৰৱ আছে আমি কিডনি প্ৰব্লেম থাকিলে ইউজ নকৰোঁ, চুগাৰৰ দৰৱে এনেকুৱা দৰৱ আছে আমি হাৰ্টৰ প্ৰব্লেম থাকিলে ইউজ নকৰোঁ, বা কৰিব নালাগে। তো আমি সেইকাৰণে বস্তুখিনি প্ৰপাৰলি চাই চিতি দৰৱ এটা দিয়াটো উচিত আচলতে। তো এনেকুৱা ক্ষেত্ৰত আপুনি যিটো কথা কৈছে, তো এই প্ৰথম অৱস্থাত যেতিয়া এজন ব্যক্তিৰ ডায়েবেটিছ ধৰা পৰে, তো সেই ইনচুলিন ৰেজিষ্টেঞ্চখিনি থাকি পেলাই কি হৈছে, এইটো গ্লুক'টক্সিচিটি বুলি কয়। তো যেতিয়া প্ৰথম ধৰা পৰে, তেতিয়া প্ৰথম পেচেণ্টজনে ধৰা পৰাৰ পিছত, তেতিয়া ডায়েবেটিছ প্ৰথম ধৰা পৰি যোৱাৰ পিছত তেওঁ কি হয়, যেতিয়া গম পাই পেলাই প্ৰথমতে কি এটা ষ্টেট অফ শ্বক থাকে। এজন ব্যক্তি যেতিয়া প্ৰথম ডায়েবেটিছ ধৰা পৰে, তেওঁ প্ৰথমতে এটা ফেজ অফ ডিনায়েল থাকে। তেওঁ ভাবে মোৰ ডায়েবেটিছটো হোৱা নাই নেকি, ইমান সোনকালে মোৰ কিয় ডায়েবেটিছ হৈ গ'ল, মোৰতো একো লক্ষণেই নাই। তো তেতিয়া তেওঁলোকে ডিনায়েল ফেজত তেওঁলোকে গৈ আকৌ দ্বিতীয় এটা লেবৰেটৰী পৰীক্ষা কৰে, বা নানা ধৰণৰ টেনশ্যন, তেওঁলোকে মানসিকভাৱে ডিপ্ৰেশ্যনো অহা দেখা পোৱা যায় কিছুমান পেচেণ্টক। তো এই সময়ত কি হয়, আপোনাৰ পেচেণ্টসকলে কেতিয়াবা এই প্ৰপাৰলি যেতিয়া আকৌ সজাগ হৈ যায়, তেওঁলোকৰ যিটো ডায়েট কণ্ট্ৰল কৰে বা এই যিটো শাৰীৰিক পৰিশ্ৰম কৰে, তো এই ইনচুলিন ৰেজিষ্টেঞ্চটো অলপ ৰিভাৰ্চ হয় তেতিয়া শাৰীৰিক পৰিশ্ৰম কৰাৰ ফলত। তো এই ইনচুলিন ৰিভাৰ্চ হোৱাৰ পিছত এটা, যেতিয়া মই কৈছোঁ যে ডায়েবেটিছ যে প্ৰগ্ৰেছিভ ডিজিজ, যিটো নেচাৰেল কোৰ্চ অফ দ্য ডিজিজ, সেই মানুহটোত কিছুমান এটা পিৰিয়ড থাকে, উইণ্ড' পিৰিয়ড বুলি। তো যদি কিছুমান সেই উইণ্ড' পিৰিয়ডটো ব্যক্তি বিশেষে বেলেগ থাকে। তো কাৰোবাৰ ক্ষেত্ৰত এইটো এসপ্তাহো হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত 3 মাহো হয়, কাৰোবাৰ ক্ষেত্ৰত 6 মাহো হয়, কাৰোবাৰ ক্ষেত্ৰত এবছৰো হয়। আৰু মই যিহেতু কৈছোঁ প্ৰত্যেকজন ডায়েবেটিক পেচেণ্টে বেলেগ, তো এই ব্যক্তি বিশেষে এই উইণ্ড' পিৰিয়ডটো বেলেগ থাকে। তো কি হয়, এজন ব্যক্তি যেতিয়া প্ৰথম ডায়েবেটিছ ধৰা পৰে, তেওঁ এই মিঠা খোৱা বন্ধ কৰি দিলে, লাইফষ্টাইল মডিফিকেশ্যন কৰিলে, ফিজিকেল এক্টিভিটি কৰিলে, তেতিয়া এই ইনচুলিন ৰেজিষ্টেঞ্চটো ৰিভাৰ্চ হৈ যোৱাৰ পিছত সেই দৰৱ এই এটা পিৰিয়ডত আপোনাৰ একো দৰৱ নাখালেও কণ্ট্ৰলত থাকে। আৰু এইখিনি সময়ত আমি দেখা পাওঁ যে এই মানুহখিনি তেতিয়াই কিছুমান আপোনাৰ এই কিছুমান নেচাৰোপেথি, আপুনি যে ক'লে এই আয়ুৰ্বেদিক বা নানা ধৰণৰ বিভিন্ন দিশলৈ তেওঁলোক আচলতে আপোনাৰ পথভ্ৰষ্ট বুলি কওঁ আমি, ইনফেক্ট একচুৱেলি ডেভিয়েটেড হোৱা দেখা পোৱা যায়। কিন্তু ইনফেক্ট সেই আপুনি আয়ুৰ্বেদিক দৰৱটো নাখালেও হয়তো আপোনাৰ চুগাৰটো কণ্ট্ৰলত থাকিলে হয়, যদি যিহেতু আপোনাৰ এই ইনচুলিন ৰেজিষ্টেঞ্চটো আপোনাৰ কি হৈ গৈছে, উইণ্ড' পিৰিয়ডটো শাৰীৰিক পৰিশ্ৰমত খোজ কঢ়া ভাল ন, ডেফিনেটলি দৰকাৰী। ছাকচেছফুল ডায়েবেটিছ মেনেজমেণ্টৰ 4টা প্ৰধান স্তম্ভ আছে। এক নম্বৰ হৈছে ডায়েট, ছেকেণ্ড হৈছে এক্সাৰচাইজ, থাৰ্ড হৈছে ইনচুলিন বা টেবলেট, যিবোৰ আমি চিকিৎসকসকলে পৰামৰ্শ দিওঁ, এণ্ড ফ'ৰ্থ ইজ এডুকেশ্যন। আমি বেমাৰটোৰ বিষয়ে জানিব লাগিব, বেমাৰটোৰ জ্ঞান থকাটো অতিকৈ ইম্পৰ্টেণ্ট। এতিয়া আমাৰ সময় কম হৈ আহিছে, মই জানিব বিচাৰিছোঁ তোমাৰ পৰা যে আমাৰ যিসকল শ্ৰোতা দৰ্শক আছে, তেখেতসকলে কেইটামান বিষয়ে নিশ্চয় সজাগ হোৱাটো দৰকাৰ, যিসকলৰ এই ৰোগটো আছে বা ঘৰৰ পৰিয়াল কাৰোবাৰ আছে,
যে কোনকেইটা বস্তু খাব নালাগিব একেবাৰে চুবই নালাগিব হয় কোনকেইটা চুব পাৰি সেইটো কনচেপ্ট আজিকালি সলতে বিশেষকৈ আমি মিঠা বস্তুকেইটা মনা কৰোঁ আচলতে মিঠা বস্তুকেইটা আপুনি ক'লে টোটেল বন্ধ কৰিবলগীয়া বস্তু আচলতে চেনি খাব নালাগে বুলি কওঁ আমি টোটেলি খাব নালাগে গুড় মৌজোল তাৰপিছতে জাম বা জেলি খাব নালাগে পেপচি কোকা ক'লা ক'ল্ড ড্ৰিংকছ খাব নালাগে বহুত মানুহে ভাবে যে গুড় খাটো তো বহুতে ভাবে যে ছাৰ গুড় মোক বহুতে সোধে ছাৰ আমি চুগাৰ বোলে গুড় খাব পাৰে বুলি তো চেনি গুড় মৌজোল এই তিনিটা উৎসটো একেটাই কুঁহিয়াৰে হয়নে তো চ'ৰ্চটো একেটাই সেইকাৰণে চেনি খোৱা গুড় খোৱা মৌজোল খোৱা কথা একেটাই তো এইকেইটা সম্পূৰ্ণ খাব আপোনালোকে নাখাব চেনি গুড় মৌজোল এই তিনিটা বস্তু টোটেলি খাব নালাগে তো এইকেইটা বস্তু মানা কৰোঁ আৰু জাংক ফুড বিশেষকৈ মানা কৰিব লাগে এভইড কৰিব লাগে আৰু বিশেষকৈ মানে আমাৰ যিটো আজিকালি চুগাৰী ফ্ৰুটছ আমাৰ এইটো ৰোল জুচ কিছুমান থাকে ন যিবোৰ আচলতে এইবোৰ চেনি পানী আপুনি কওঁ যে মানে খুব চুগাৰ মিহলা থাকে তো আৰ্টিফিচিয়েল কিছুমান ফ্লেভাৰ দি পেলাই তো সেইবোৰ কেতিয়াও খাব নালাগে তো চেনি গুড় মৌজোল তাৰপিছতে আপোনাৰ পেপচি কোকা ক'লা ক'ল্ড ড্ৰিংকছ এইখিনি বস্তু আপোনালোকে এভইড কৰিব লাগে আৰু দ্বিতীয়তে আগৰ দিনত কৈছিলে যে খাদ্য আচলতে আমিতো পূৰা কমপ্লিটলিখিনি গোটেই আমি আমাৰ নিউট্ৰিচনিষ্ট থাকে প্ৰপাৰলি আমি ডায়েট চাৰ্ট বনাই পেলাই গোটেইখিনি ব্যক্তি বিশেষকৈ আমি কাষ্টমাইজ চাৰ্ট বনাই দিওঁ তো আজিকালি বহুতখিনি বস্তু খাবই পাৰি ইনফেক্ট আমি গ্ৰীণ লিফি ভেজিটেবলছবোৰ বেছিকৈ খাব লাগে সেউজীয়া শাক পাচলি বেছিকৈ লাগে কমপ্লেক্স কাৰ্বহাইড্ৰেটবোৰ খাব লাগে তাৰপিছতে আমাৰ শাক পাচলি জাতীয় বস্তু আপোনাক বেছিকৈ খাব লাগে সেউজীয়া শাক পাচলিবোৰ বেছিকৈ খাব লাগে ফাইবাৰ আৰু খাদ্যখনত আপোনালোকৰ যেতিয়া থালিখন থাকিব লাগে ৰাইচ আমাৰ যিটো প্লেট থাকে প্লেটখনত আপোনাৰ 1/4 শুড বি ৰাইচ একচুৱেলি 4 এভাগে ভাত বা ৰুটি হ'ব লাগে বাকী তৃতীয়াংশ আমাৰ দাইল শাক পাচলি পেটটো ভৰাব লাগে আমাৰ দালি 5 বাটি খালেও আপত্তি নাই পাচলি 10 বাটি খালেও আপত্তি নাই খালি ভাত বা ৰুটিকেইটা কমাই খাব লাগে তো ডায়েটৰ ক্ষেত্ৰত এইখিনি আৰু বহুতখিনি বস্তু আছে ধৰক এই কম সময়ত বুজাবলৈ অকণ অসুবিধা আছে তথাপিতো বহুতখিনি বস্তু এনেকৈ আমি বুজাই দিওঁ আমি গোটেই বহুতখিনি আমাৰ নিউট্ৰিচনিষ্ট আছে গোটেইখিনি বিশেষকৈ আমি ডায়েট চাৰ্ট থাকে আমাৰ গোটেই নিউট্ৰিচনিষ্ট থাকে প্ৰপাৰ আমি কাষ্টমাইজ ডায়েট চাৰ্ট আমি বনাই পেচেণ্টখিনিক সহায় কৰি আহিছোঁ আজি D24 আছামৰ মজিয়াত আমাৰ আলোচনাৰ সময় প্ৰায় চমু চাপিছে গতিকে শেষত তোমাৰ পৰা আমাৰ শ্ৰোতা দৰ্শকৰ উদ্দেশ্যত এই কিবা এষাৰি শুভকামনা মানে বিশেষকৈ তেখেতৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি কৰিলে সামগ্ৰিকভাৱে অকল ডায়েবেটিছ বুলি নহয় কেনেকৈ থাকিলে তেওঁলোকৰ বেছি ভাল জানিব খুজিছোঁ আৰু তাৰপিছতে আমি অনুষ্ঠান সামৰণি নাই হয় তো বিশেষকৈ আমি স্বাস্থ্যগতভাৱে ক'বলৈ গ'লে আমি এজ এ চিকিৎসক হিচাপে মই এইটোৱে কওঁ যে আপোনালোকে বিশেষকৈ আজিকালি পৃথিৱীখন সলনি হৈছে আমাৰ ৰেপিড আৰ্বানাইজেশ্যন হৈছে তো আমি সময় অনুপাতে আগবাঢ়ি যাবই লাগিব সেই অনুপাতে আমি স্বাস্থ্যগত যিকেইটা নিয়ম আমি স্বাস্থ্য ৰক্ষাৰ যিখিনি নিয়ম আমি আগতে পঢ়িছিলোঁ বা জানো সেইখিনি আমি পালন কৰাটো অতিকৈ ইম্পৰ্টেণ্ট ডেইলি আধা ঘণ্টা আপোনালোকে খোজ কাঢ়ক শাৰীৰিকভাৱে সবল হৈ থাকক ফিজিকেল এক্টিভিটি 45 মিনিটৰ পৰা এঘণ্টা খোজ কঢ়াটো উত্তম বুলি কোৱা হয় নট নেচেল যে আপুনি ৰাতিপুৱা মৰ্ণিং ৱাকেই যাব আপুনি গধূলিও খোজ কাঢ়ক দিনটোত আপুনি আৰু কিছুমান টিপছ আছে আপুনি বজাৰলৈ গ'লে আপুনি ধৰক গাড়ীখন লৈ নগ'লে আপুনি এই যে খোজকাঢ়ি গ'ল সেইকাৰণে আধা ঘণ্টা খোজকাঢ়িলে তেনেকৈও আপুনি মিলাই ল'ব পাৰে বা পাৰ্কত আপুনি আজিকালি নানা ধৰণৰ আজিকালি আমাৰ উদ্যানবোৰ আছে তালৈকে ওলাই গ'ল আপুনি মনটোও ভাল লাগিলে তো ফিজিকেল এক্টিভিটিজ খুব ইম্পৰ্টেণ্ট আৰু বিশেষকৈ আমি বাচ্চাসকলক আমি বিশেষকৈ আমি এই জাংক ফুডৰ পৰা এভইড কৰিবলৈ কেতিয়াবা এদিন খাইছে বা পাৰ্টি এটা কৰিছে ইট ইজ ফাইন কিন্তু আমি সদায় যিটো ৰুটিনলি চাওমিন মেগী এই জাতীয় বস্তুবোৰ আমি যদি এভইড কৰাওঁ আমি যিটো আমাৰ থলুৱা যিবোৰ খাদ্য আছিলে সেই পিঠাটো বা সেই জলপানকণ সান্দহ গুড়িকণ এইকোনো আপুনি যদি দিয়ে তেনেকৈও আমি বহুতখিনি বস্তু আমি বহুতখিনি ৰোগৰ পৰা নিৰাময় হৈ থাকিব পাৰোঁ তাৰপৰা আৰু বিশেষকৈ গ্ৰীণ লিফি ভেজিটেবলছবোৰ আমি বেছিকৈ ব্যৱহাৰ কৰিব লাগে ফাইবাৰ থকা ডায়েটবোৰ আমি বেছিকৈ গ্ৰহণ কৰিব শাৰীৰিক ষ্ট্ৰেছ কমাই লওক টোপনি মিনিমাম 8 ঘণ্টা টোপনি আমি সুস্থভাৱে এটা সুস্বাস্থ্য জীৱনৰ 8 ঘণ্টা টোপনি অহাটো অতিকৈ প্ৰয়োজনীয় তো সেইটো এটা ষ্ট্ৰেছখিনি কমাই দিয়ক আজিকালি আমাৰ নানা ধৰণৰ আমাৰ ষ্ট্ৰেছে আৱৰি ধৰে চাকৰি সংক্ৰান্তেই হওক বিজনেছ সংক্ৰান্তেই হওক নানা ধৰণৰ আমাক টেনশ্যনে আৱৰি ধৰে ষ্ট্ৰেছো এটা প্ৰধান কাৰক যাৰ দ্বাৰা ডায়েবেটিছ হাইপাৰটেনশ্যন কলেষ্ট্ৰল হাৰ্ট ডিজিজ এইবোৰ খুব সঘনাই আমি দেখা পোৱা গৈছে খুব এটা মানে কম্পাউণ্ডিং ষ্টেজত বাঢ়ি যোৱা দেখা পোৱা গৈছে তো খোজ কাঢ়ক ড্ৰিংক প্লেণ্টি অফ ৱাটাৰ পানী আমি যথেষ্ট খাব লাগে কাৰণ পানীটো আমাৰ ফুৱেল আমাৰ যেনেকৈ গাড়ীখন পেট্ৰল নহ'লে নচলে ঠিক তেনেকৈ আমাৰ শৰীৰটোকো আমি পানী লাগে আচলতে পানী এটা কেটালিষ্ট হিচাপে কাম কৰে তো আমি পানী এটলিষ্ট 3-4 লিটাৰ পানী আমি ডেইলি ইউজ কৰিব লাগে অৱশ্যে যিসকলৰ কিডনী ৰোগ আছে কিডনী পেচেণ্টবোৰৰ ডায়েবেটিছৰ ক্ষেত্ৰত তেতিয়া কিছুমান আমি পানীৰ ৰেষ্ট্ৰিকশ্যন আনো ফ্লুইডৰ ৰেষ্ট্ৰিকশ্যন আনো সেইসকলৰ বাহিৰে নৰ্মেল ব্যক্তিসকলে আমি ডেইলি আপুনি 3-4 লিটাৰ পানী খাওক শাৰীৰিক সদায় আপুনি এটা যিমান পাৰি এটা মুক্ত পৰিৱেশত থাকিবলৈ চেষ্টা কৰক নেচাৰৰ মাজত থাকিবলৈ চেষ্টা কৰক তো এইখিনি কৰিলে ডেফিনেটলি আমাৰ মাজত এটা কিছুমান ধনাত্মক স্বাস্থ্য এটা আমি দেখা পোৱা চেঞ্জেছ কিছুমান দেখা পাম আৰু আগন্তুক কিন্তু আমি ভাৰতবৰ্ষৰ পৰা ধৰি আমাৰ গোটেই অসম তথা বিভিন্ন প্ৰান্তত আমি এটা সুস্বাস্থ্য জীৱন অতিবাহিত কৰিবলৈ আমি সম্ভৱপৰ হ'ব বুলি ভাবোঁ বহুত ধন্যবাদ হয়
আমাৰ অনুষ্ঠানৰ সামৰণিলৈ আহিছোঁ। আমি যেনেকৈ সৰুকালত পঢ়িছিলোঁ যে কলম ভালেই আখৰ ভাল, আমি এতিয়া বুজিব লাগিব যে আচলতে স্বাস্থ্য ভালেই জীৱন ভাল। আমাৰ অনুষ্ঠানটোৰ নাম স্বাস্থ্য আৰু জীৱন। গতিকে আমি স্বাস্থ্য জীৱনৰ আজি দ্বিতীয় অনুষ্ঠানটোৰ অতিথি ডক্টৰ মিজান আহমেদক আমি ধন্যবাদ জনাইছোঁ। গোলাঘাটৰে সন্তান আৰু গোলাঘাটৰে এজন সুচিকিৎসক। আমি তেখেতৰ ভৱিষ্যতৰ শুভকামনা জনাইছোঁ আৰু আজি অনুষ্ঠানলৈ অহাৰ কাৰণে ধন্যবাদ জনাই আমাৰ অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।